তাৰপিছত চিন্তা কৰিলোঁ যে এতিয়া আৰু এনেই বহি থাকিলে লাভ নাই। চ' যিহেতু সদায় মানুহৰ লগতে থাকোঁ, মানুহক সহায় কৰোঁ। যিমান পাৰোঁ সহায় কৰা আৰম্ভ কৰিলোঁ চবকে। চবৰে প্ৰব্লেম চলি আছে, মিউজিচিয়ান হওক, আৰ্টিষ্ট হওক, বা সাধাৰণ মানুহ, বেলেগ মানুহে নহওক, যিয়ে নহওক। চ' যিমান পাৰি সহায় কৰি আছোঁ। সেইবিলাক মাজতে আমি GMC RMCত প্ৰায় ডেইলি 500-600 মানুহক ভাত খোৱালোঁ এমাহ। ৰাস্তাত ডিউটি কৰা পুলিচসকলক গধূলি আমি চাহ নাস্তাটো আমি খুৱাই আছিলোঁ এমাহ ডেৰমাহ। চ' সেইবিলাক কামত লাগিলোঁ। আৰু বৃন্দাবন ছুপাৰ মাৰ্ট খুলিছোঁ, সকলোৱে গম পাইছে ৰুক্মিণী গাঁৱত। তেনেকুৱা গোটেই অসমত খুলিবলৈ মন আছে। এতিয়া নেক্সট আমি ৰাজগড় খুলি আছোঁ অসমত, তাৰপিছত লাল গণেশত এখন খুলিম, গুৱাহাটীত টোটেল 5খন কৰিম, নলবাৰীত 3খন, যোৰহাট, শিৱসাগৰ এনেকৈ খুলি যাম, লখিমপুৰ। চ' সেই বৃন্দাবন ছুপাৰ মাৰ্টৰ যিবিলাক প্লেনিং সেইবিলাক বহি সেইবিলাক কৰা আৰম্ভ কৰিলোঁ। বংকিম ৰায়মেধি, মই, জয়ন্ত কাকতি, গৰিমা আছে লগত। মনোজ কলিতাও হেল্প কৰি আমি য'ত বহি আছোঁ এতিয়া, কলিতাজ স্পেক্ট্ৰাম, বৰ ধুনীয়া ৰেষ্টুৰেণ্ট, বাৰ, কেফে আছে বৰ ধুনীয়া। আমি ইয়াতে বহি মানে প্লেনিংবিলাক কৰোঁ। চ' তেনেকৈ সময়খিনি পাৰ হৈ গৈছে আৰু। মানে সৃষ্টি নোহোৱাকৈ জুবিন গাৰ্গ থাকিব নোৱাৰে। নাই এইটো লাগিবই। এইটো হয়, এইবাৰ সময়ো পাইছে, যিহেতু গানো কৰিছোঁ, গান নকৰা নহয়। ঘূৰি অহাৰ পিছত প্ৰায় 30টামান গান কৰিলোঁ, 2খন চিনেমাৰ মিউজিক কৰিলোঁ। ডক্টৰ বেজবৰুৱা কৰিছোঁ, আৰু ৰাজনীতিত এক্টিং কৰিছোঁ। আৰু এখন যোদ্ধা বুলি নতুন চিনেমা আহি আছে, তাত গোটেই মিউজিক কৰিছোঁ মই। চ' সেইধৰণে সময়বোৰ পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু। খুব হিট হৈছে। ষ্টুডিঅ'বিলাকো বন্ধ হৈ আছে। এতিয়া মোৰ নিজৰ ষ্টুডিঅ'টো ভাঙি দিলোঁ মই হেৰিৰ খাৰগুলিৰ। এতিয়া মই চিকমিক বুলি এটা ষ্টুডিঅ' আছে বৰ ধুনীয়া আমাৰ ইয়াত বেলতলাত, জয়ানগৰ, বাবলুৰ। তাতে গৈ বহোঁ, তাতে কাম কৰোঁ। আৰু নহ'লে মোৰ নিজৰ ছেটআপ আছে অফিচত ৰাজগড়, তাতো বহোঁ। সময়বিলাক পাৰ কৰি গৈ আছোঁ আৰু। কেতিয়ানো ভাল দিন আকৌ ঘূৰি আহক, সেইটো আশা। মই আশাবাদী মানুহ। আপোনাৰ চিলাখন খুব হিট হৈছিলে। ঘূৰি আহিয়ে চিলা ৰিলিজ কৰিছিলোঁ, আৰু চিলাৰ 4-5টা গান ৰিলিজ কৰিলোঁ এতিয়াও। আৰু বেছিভাগ গান মই হস্পিটেলত থাকোঁতে বনোৱা, বম্বেত। পুৰণা মোৰ 80 বছৰ পুৰণা হাৰমনিয়াম এখন আছিলে তাত, সেইখন লৈ আহিলোঁ হস্পিটেললৈ। আনি বোলো মাজে মাজে গান বনাওঁ আৰু 1-2টা। তেতিয়া অলপ সুস্থ হৈছোঁ মই লাহে লাহে। তো 12টা গান ৰেডি হৈ গ'ল ধুনীয়াকৈ। মানে ৰিলিজ হ'বনে? 12টা এটা পিছত এটা ৰিলিজ কৰিম। এতিয়া নেক্সট মনৰ কইনা গানটো ৰিলিজ কৰিম, এই মাহতে ৰিলিজ কৰিম। আৰু এটা ভাল খবৰ আছে, মই এই মাহতে নিজৰ মিউজিক চেনেল আৰু নিজৰ মিউজিক লেবেল, চবেই ইমান দিন কৈ আছে মোক খুলিবৰ কাৰণে, আজিলৈ খোলা নাছিলোঁ। এইবাৰ প্ৰথম মই নিজৰ ইউটিউব চেনেল জুবিন গাৰ্গ মিউজিক বুলি থাকিব, আৰু নিজৰ মিউজিক লেবেল। মোৰ এতিয়া নতুন গান যিমান আহিব চব মোৰ নিজৰ লেভেলত ৰিলিজ হ'ব। আৰু নতুন আৰ্টিষ্টো যিমান আছে, ভাল ভাল গান কৰিছে, তেওঁলোককো তেওঁলোকৰ কাৰণে এটা প্লেটফৰ্ম দিম মই, যাতে মোৰ মিউজিক লেভেলত তেওঁলোকে নিজৰ গান ৰিলিজ কৰিব পাৰে। এতিয়া বাৰু গান চান পাবলৈ সহজ, খালি সেই আৰু কেছেট কিনাৰ মজাটো নাইকিয়া হৈ গ'ল। সেইটো আৰু উপায় নাই। আৰ্থিকভাৱেও ক'ৰবাত প্ৰভাৱিত কৰিছে কি? আৰু আজিকালি আৰু এটা প্ৰব্লেম হৈছে, মানে একেলগে এটা এলবাম ৰিলিজ কৰিলে, আগতে যেনেকৈ কৰিছিলোঁ, সেইটোত বিশেষ একো লাভ নাথাকে তাৰমানে। আজিকালি চবেই সেইকাৰণে চ'ল' এটা গান ৰিলিজ কৰাটো বিচাৰে চবে। মই সেইকাৰণে 12টা গান টাইম লৈ লৈছোঁ, যাতে 1-1.5 বছৰ প্ৰত্যেক মাহে নহ'লেও 2 মাহৰ মূৰে মূৰে এটা গান ৰিলিজ কৰিম। 20 তাৰিখৰ পিছতে ৰিলিজ কৰিম প্ৰথমটো, মনৰ কইনা, চিলাৰে গান। কিন্তু সেইটো বৰ ধুনীয়া এটা ভিডিঅ' বনাই থৈছোঁ, শ্বুটিং হৈ আছে ৰেডি, সেইটো ৰিলিজ কৰিম। আৰু এটা বস্তু ভাবিছোঁ যে এইটো কিমানটো ছাকচেছ হ'ব নাজানো, যে আমাৰ নতুন বহুত গীতিকাৰ আছে, ষ্টৰি ৰাইটাৰ আছে, ভাল কবিতা লিখা ল'ৰা আছে, ছোৱালী আছে, কিন্তু পাব্লিকেশ্যন কম হয়। পাব্লিকেশ্যন নাই, নিজে পইচা খৰচ কৰি পাব্লিছ কৰিব নোৱাৰে সাধাৰণতে। চ' সেইকাৰণে মই জুবিন গাৰ্গ যদিও মিউজিক লেভেল, এইটো জুবিন গাৰ্গ মিউজিক বুলি থাকিব, কিন্তু তাত মই এটা ছেকশ্যন ৰাখিম, লিটাৰেচাৰ ছেকশ্যন, য'ত এই নতুন ৰাইটাৰসকলে নিজৰ প্ৰতিভা দেখুৱাবলৈ এটা সুবিধা পাব, আৰু পইচাও পাব। কাৰোবাৰ বোলে যিহেতু ষ্টৰি ভাল লাগিছে, সেই ষ্টৰিটো ডাউনলোড কৰি পেলাই তেওঁ কিনি ল'ব পাৰিব। মিনিমাম কিবা এটা ৰেট থাকিব, বোলে নভেলখন ভাল লাগিছে মোক, কিনি ল'লে, যেতিয়া মন যায় উলিয়াই পঢ়িলে, বা কাৰোবাক দেখুৱালে, বেলেগেও পঢ়িব পাৰিব। চ' তেনেকুৱা এটা ছিষ্টেম ভাবিছোঁ, এটা প্ৰগ্ৰেছিভ চিন্তা এটা। সেইটো নতুন ৰাইটাৰৰ কাৰণে ভাল কথা হ'ব। মনত পৰে আগতে তেতিয়া মোৰ গাড়ী চাড়ী নাই, তাৰপিছত গাড়ী কিনাৰ পিছতো আছিলে সেইটো পৰিস্থিতি। জখলাবন্ধাত যেতিয়া নাইট ছুপাৰখন ল'লে, নামিলোঁ, ৰুটি চুটি খালোঁ, বা মই গাড়ী কিনাৰ পিছত গাড়ী লৈ যেতিয়া যাওঁ যোৰহাট, জখলাবন্ধাত ৰওঁ, বোকাখাটত ৰওঁ, চব দোকানত মোৰ গান বাজি থাকে একেলগে, সেই ৰাতি 2-3টাত। সেই পৰিৱেশটো নাই এতিয়া, এইটো বিচাৰি নাপাওঁ। এতিয়া দোকানেই নাই মিউজিকৰ। তেতিয়া সেইটো আনন্দ বেলেগ ধৰণৰ আছিলে।
20খন দোকানত যেতিয়া একেলগে মোৰ 20টা গান বাজিছেগে বিয়া ঘৰ নিচিনা এটা পৰিৱেশ হয়, আৰু কেছেটটো হাতত লৈও কিবা বেলেগ মজা গান বজাৰ আগতে আনন্দটো কোনোবা পাই কিবা কিনি লৈ গৈছে কেছেট দোকানৰ পৰা এইটো বেলেগ ধৰণৰ এটা শান্তি আৰু মানসিক সেই বস্তুবিলাক মিছ কৰোঁ আৰু